এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং যে বিহপুৰীয়া সমষ্টিৰ পৰাই বিজেপিৰ প্ৰাৰ্থী হ'ব সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰা। আৰু এই কথা ইতিমধ্যে চূড়ান্ত হৈ গৈছে, ইয়াত চিলমোহৰ লাগি গৈছে যে বিহপুৰীয়া সমষ্টিৰ পৰাই 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। আৰু শুকুৰবাৰে সন্ধিয়া যি বৈঠক হৈছিল, শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ পাছত এই কথা চূড়ান্ত হৈছিল যে ভূপেন কুমাৰ বৰাই এতিয়া বিহপুৰীয়াৰ প্ৰাৰ্থী হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে হোৱা বৈঠকত এই কথা চূড়ান্ত হৈছে। আৰু পূৰ্বে চৰ্চা চলি আছিল যে দুটাকৈ সমষ্টিৰ পৰা ভূপেন কুমাৰ বৰা হয়তো বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে। এটা হ'ল ৰঙানদী সমষ্টি আৰু আনটো হৈ গ'ল বিহপুৰীয়া সমষ্টি। এতিয়া কোনটো সমষ্টিৰ পৰা ভূপেন কুমাৰ বৰাই বিজেপিৰ প্ৰাৰ্থিত্ব আগবঢ়াব তাক লৈ যথেষ্ট জল্পনা কল্পনা চলি আছিল। আৰু ভূপেন বৰাই বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁৰ বাবে দুটাকৈ সমষ্টি সাজু কৰি ৰখা হৈছে। তেওঁ যোনটো সমষ্টিতেই নিৰ্বাচন নেখেলক কিয় তেওঁক জয় কৰাই অনোৱা হ'ব, এনেধৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে পূৰ্বেই প্ৰদান কৰিছিল। আৰু তাৰ পিছতে দেখা গ'ল যে শুকুৰবাৰে নিশা যি বৈঠক হ'ল, সেই বৈঠকৰ অন্তত এটা সিদ্ধান্ত হৈছে যে বিহপুৰীয়া সমষ্টিৰ পৰাই পুনৰ বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ভূপেন কুমাৰ বৰাই। পূৰ্বে দুবাৰৰ বিহপুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ভূপেন কুমাৰ বৰাই। আৰু 2006 চনৰ পৰা 2016 চনলৈ তেওঁ বিহপুৰীয়া সমষ্টিৰ বিধায়ক আছিল। পৰৱৰ্তী সময়ত বিজেপিৰ হাতত পৰাজিত হৈ তেওঁ সমষ্টি হেৰুৱাব লগা হৈছিল। আৰু এইবাৰ বিজেপিৰ যোগদানৰ পিছতে এতিয়া বিহপুৰীয়া সমষ্টিত পুনৰ ভূপেন কুমাৰ বৰাই বিজেপিৰ প্ৰাৰ্থী হ'ব, সেই কথা চূড়ান্ত হৈ গৈছে। আৰু সেই কথা ইতিমধ্যে অমিত শ্বাহৰে হোৱা বৈঠকত এক প্ৰকাৰ নিশ্চিত হৈছে। আৰু কইনাধৰাত অমিত শ্বাহৰ সৈতে কালি সন্ধিয়া যি বৈঠক হৈছিল, সেই বৈঠকত প্ৰায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে আধা ঘণ্টাৰো অধিক সময় এক আলোচনাত মিলিত হৈছিল ভূপেন কুমাৰ বৰা। আৰু বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৈজয়ন্ত জয় পাণ্ডা আৰু লখিমপুৰৰ বিধায়ক মানৱ কুমাৰ ডেকা আমি দেখিছিলোঁ। আৰু সেই যি বৈঠক হৈছিল, সেই বৈঠকতে এই সিদ্ধান্ত এক প্ৰকাৰ চূড়ান্ত কৰা হৈছে যে বিহপুৰীয়া সমষ্টিৰ পৰাই আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা। আৰু ভূপেন কুমাৰ বৰাক বিহপুৰীয়াৰ প্ৰাৰ্থী কৰোৱাৰ ক্ষেত্ৰত কালি অমিত শ্বাহে চিলমোহৰ মাৰিছে বুলি এক দলীয় সূত্ৰই এই কথা প্ৰকাশ কৰিছে। দলীয় সূত্ৰটোৰ মতে কালি যি আধা ঘণ্টা জোৰা বৈঠক হৈছিল, সেই বৈঠকতে এই কথা চূড়ান্ত হৈছে। আৰু দেখা গৈছিল যে অমিত শ্বাহ কালি কইনাধৰাত উপস্থিত হোৱাৰ 5 মিনিটমানৰ ভিতৰতে ভূপেন বৰাক তেওঁ মাতি নিছিল। ভূপেন বৰাৰ সৈতে তেওঁ দীঘলীয়া বৈঠকত বহিছিল, প্ৰায় আধা ঘণ্টা জোৰা বৈঠকত বহিছিল। আৰু সেই বৈঠক অত্যন্ত সৌন্দৰ্যপূৰ্ণ আছিল বুলি মন্তব্য কৰিছিল ভূপেন বৰাই। বৈঠকৰ সন্তুষ্টি তেওঁৰ মুখত ফুটি উঠিছিল। আৰু তেওঁ মন্তব্য কৰিছিল যে 32 বছৰে কংগ্ৰেছত যি সন্মান পাবলৈ সক্ষম নহ'ল, 32 ঘণ্টাতে সেই সন্মান বিজেপিত লাভ কৰিলে ভূপেন কুমাৰ বৰাই। এই মন্তব্য তেওঁ কৰিছিল। আৰু লগতে তেওঁ কৈছিল যে এতিয়া যিসকল স্বাভিমানী জাতীয়তাবাদী খিলঞ্জীয়া লোক আছে, তেওঁলোকে আৰু কংগ্ৰেছ কৰিব নোৱাৰে। আৰু 8 মাৰ্চৰ পিছত কংগ্ৰেছত ইয়াতকৈও প্ৰবল খহনীয়া হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছিল ভূপেন কুমাৰ বৰাই। আৰু ভূপেন বৰাৰ সেই তাৎপৰ্যপূৰ্ণ মন্তব্যসমূহে নিশ্চয়কৈ ৰাজনীতিত নতুন ইংগিত দিছে। তাৰ সমান্তৰালকৈ কিন্তু এই মুহূৰ্তৰ যিটো ডাঙৰ খবৰ হ'ল যে ভূপেন কুমাৰ বৰাই হ'ব বিহপুৰীয়াৰ প্ৰাৰ্থী। আৰু যদি আমি এই বিহপুৰীয়া সমষ্টিৰ শেহতীয়া কিছু তথ্য আমি জনাবলৈ যাওঁ যে শেহতীয়াকৈ দেখা গৈছিল বৰ্তমানৰ যিগৰাকী বিধায়ক অমিয় কুমাৰ ভূঞা, বিজেপিৰ বিধায়ক, তেওঁ কেইদিনমান পূৰ্বে এই কথা যেন পূৰ্বানুমান কৰিছিল, তেওঁ ইংগিত দিছিল যে ভূপেন কুমাৰ বৰাই যদি তাত প্ৰাৰ্থিত্ব লাভ কৰে তেওঁৰ কোনো আপত্তি নাথাকিব, দলে যাকেই বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়ায় তাত কাৰো আপত্তি নাথাকিব। আৰু উল্লেখ কৰিছিল যে দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব তেওঁ পালন কৰি যাব। দলৰ দায়িত্ব তেওঁ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে দলৰ স্বাৰ্থত তেওঁ কাম কৰি যাব। এই কথাই এক প্ৰকাৰ নিশ্চিত কৰিছিল যে ইতিমধ্যে দলৰ নেতৃত্বৰ পৰা তেওঁ ইংগিত পাইছিল যে এইবাৰ বিহপুৰীয়া সমষ্টি তেওঁ এৰিব লাগিব আৰু ভূপেন কুমাৰ বৰাই হ'ব বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী। আৰু সেই যিসমূহ জল্পনা কল্পনা চলি আছিল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে এতিয়া ৰঙানদী সমষ্টিৰ পৰা ভূপেন বৰাই খেলিবনে বিহপুৰীয়া সমষ্টিৰ পৰা ভূপেন বৰাই
বৰাই খেলিব এনে ধৰণৰ বিভিন্ন ধৰণৰ জল্পনা কল্পনা ৰাজ্যৰ ৰাজনীতিত চলি আছিল তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গ'ল যে অমিত শাহৰ উপস্থিতিত সেই কথা চূড়ান্ত হ'ল যে বিহপুৰীয়া সমষ্টিৰ পৰাই পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভূপেন কুমাৰ বৰা কিন্তু এইবাৰ সলনি হ'ব চিহ্ন এইবাৰ পদুম ফুলৰ চিহ্নত নিৰ্বাচন খেলিব ভূপেন কুমাৰ বৰাই যেহেতু আৰু কাইলৈ ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ কথা কাইলৈ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিব প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কংগ্ৰেছত থকা সময়ত দেখা গৈছিল যে ভূপেন বৰাই যথেষ্ট বলিষ্ঠ নেতৃত্বৰে একেবাৰে কংগ্ৰেছৰ যি দুৰ্যোগপূৰ্ণ অৱস্থা আছিল সেই দুৰ্যোগপূৰ্ণ অৱস্থাত দলটোক নেতৃত্ব দিছিল পৰৱৰ্তী সময়ত কংগ্ৰেছৰ যি লবিকেন্দ্ৰিক ৰাজনীতি আছে সেই কথা সৰ্বজন শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছত লবিৰ ৰাজনীতি চলে বুলি তেওঁ এক প্ৰকাৰ স্বীকাৰ কৰিছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গ'ল যে ভূপেন কুমাৰ বৰাই বিজেপিত যোগদানৰ পিছতে তেওঁক দলে এক প্ৰকাৰ উচিত সন্মান দিছে বুলি তেওঁ মন্তব্য কৰিছে তেওঁ প্ৰাপ্য সন্মান বিজেপিত যোগদানৰ পূৰ্বে তেওঁ লাভ কৰিছে বিজেপিত যোগদানৰ আনুষ্ঠানিক যোগদানৰ পূৰ্বে তেওঁ লাভ কৰিছে আৰু সেই কথাই তেওঁ শুকুৰবাৰে সন্ধিয়া মন্তব্য কৰিলে যে 32 বছৰে কংগ্ৰেছ কৰি 32 বছৰে কংগ্ৰেছত তেওঁ যি সন্মান নেপালে সেই সন্মান তেওঁ দেখিবলৈ পোৱা গ'ল যে 32 ঘণ্টাতে পালো বুলি মন্তব্য কৰিছে আৰু এই ক্ষেত্ৰত কালি বিধায়ক মানৱ ডেকাই মন্তব্য কৰিছিল যে কংগ্ৰেছক এক প্ৰকাৰ কটাক্ষ কৰিছিল যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বৈঠকত নিশা দুভাগ নিশালৈকে বিধায়কসকলক বহুৱাই ৰাখে আৰু তেওঁলোকে কলমুকটিয়াই টোপনিয়াই তাত বহি থাকিবলগীয়া হয় কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী যেতিয়া অসমলৈ আহে তেওঁ এগৰাকী নতুন দলৰ নেতাক এনেদৰে সাক্ষাৎ কৰি তেওঁ বৈঠকত বহে এনেদৰে কালি মানৱ ডেকাই যি কংগ্ৰেছ নেতৃত্বক কটাক্ষ কৰা পৰিলক্ষিত হৈছিলে এনেধৰণৰ কটাক্ষ মুখ্যমন্ত্ৰীয়ে পূৰ্বে কৰিছিলে যে কংগ্ৰেছে যিসকল জনপ্ৰতিনিধি বিধায়ক তেওঁলোকক উচিত সন্মান প্ৰদান কৰিব নাজানে কংগ্ৰেছ নেতৃত্বই তেনেধৰণে উচিত সন্মান প্ৰদান কৰিব নাজানে এনেদৰে যি দুভাগ নিশালৈকে কংগ্ৰেছৰ বিধায়কসকলক তাত বহুৱাই ৰখা হ'ল এক প্ৰকাৰ তেওঁলোকক অসন্মান কৰা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পৰিৱৰ্তে অমিত শাহে আহি আধা ঘণ্টাৰো অধিক সময় দীঘলীয়া বৈঠকত বহিল ভূপেন কুমাৰ বৰাৰ সৈতে আৰু এই বৈঠকতে এটা কথা নিশ্চিত হ'ল যে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থী হ'ব বিজেপিৰ প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা আৰু এই ভূপেন কুমাৰ বৰাই পুনৰ নিজৰ সমষ্টিতে এবাৰ নিৰ্বাচন খেলিব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু শেহতীয়াকৈ দেখা গৈছিল যে কংগ্ৰেছত থকা কালত তেওঁ যথেষ্ট কেইবাটাও সমষ্টি তেওঁ নিজে লক্ষ্য কৰি লৈছিল ৰঙা নদীটো তেওঁ যথেষ্ট সাংগঠনিক কাম কাজ কৰিছিল সমান্তৰালকৈ কিন্তু বিহপুৰীয়াবাসীৰ লগত সদায় আছিল আৰু ভূপেন কুমাৰ বৰাই যেতিয়াই কংগ্ৰেছ ত্যাগৰ ঘোষণা কৰিলে কিন্তু তাৰ পিছদিনাৰ পৰা তেওঁ ঘৰত দেখিবলৈ পোৱা গৈছিল যে বিহপুৰীয়াৰ শুভাকাংক্ষীৰ তেওঁ ঘৰলৈ খুদ বৈছিল বিহপুৰীয়াৰ পৰা বিভিন্নজনে আহি তেওঁ সাক্ষাৎ কৰিছিলহি আৰু নিশ্চয়কৈ দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা যথেষ্ট গুৰু দায়িত্ব তেওঁ বহন কৰিছিল নিজৰ সমষ্টিত তেওঁ এটা ভেটি আছেই আৰু এইবাৰ তাত বিজেপিৰ যি শক্তি সেই শক্তিও যোগ হ'ব আৰু বিহপুৰীয়া সমষ্টিত প্ৰবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ এতিয়া সাজু হৈছে ভূপেন কুমাৰ বৰা আৰু এই কথা এক প্ৰকাৰ নিশ্চিত হৈছে যে এইবাৰ বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী হ'ব ভূপেন কুমাৰ বৰা আৰু সেই কথাত চিলমোহৰ মাৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এই মুহূৰ্তত মই মৃদু পৱন গোস্বামীয়ে নিউজ 18 ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ